নমস্কাৰ, মই সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই অকণমান ওলাই যাম ৰ'ব। আজি যাব ওলাইছোঁ আমাৰ মহিলা কমিটিত আপোনাৰ ৰাভা দিৱসৰ কাৰণে। চাওঁ তাত গৈ কিনে কি দেখাব পাৰোঁ। অসমীয়া ফিৰিকেই ৰাখিছিলে। তেওঁ বহু কবিতা ৰচনা কৰি থৈ গৈছে। তেওঁ ৰচনা কৰা কবিতা আজি এটা মই পাঠকে কৰোঁ, বাকীখিনি বাইদেউ কৰিছোঁ। মই কবিতা এটাকে পাঠ কৰিম। ৰাভা দিৱস ৰাইজে ৰজামূল, ৰাইজে ৰজামূল, ৰজাই ৰজামূল, কুমাৰী পঞ্চায়ত ৰাজ, সাজ মুকুতি সেনা, সাজ সমদল আদিবাস, কুমাৰী পঞ্চায়ত ৰাজ। নাই ভয় নাই ডৰ নাই একো বিপদ হলকে ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 ডাকৰ বাংবন চিং, ফুল ন সমাজ ন সমাজ ও তুমি তুমি আ কেঁচা কোন আ বনোৱাৰ দল ন পোহৰৰ জিলিক খানি যাওঁ আগুৱাই গ'ল যুগমীয়া সাঁচতীয়া যা যাবৰি মলি চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি বুলি নতুন খাদত নতুন ভাৱত ন ধৰা আগুৱাই যাওঁ নগৰীয়া দেখুৱাওঁ গাৰ বল মুকুতিৰ পাত পোহৰাই যাওঁ আগবাঢ়ো গ'ল শাৰী শাৰী সজা গাড়ী লাখে লাখে খাল নীলমৰ পিতনিটোৰ পিক পোৱা জঞ্জাল চালাম দুপৰীয়া ফুলেৰে ৰান্ধোন চাহ কৰি ভাত সাজি আনি ভাত দেখুৱাওঁ গাৰ বল আহ আহ সমনীয়া ন সমাজ গঢ়িয়া। চিৰকাম্য চিৰ আৰধ্য জগতৰ চিৰসুন্দৰ বিশ্বভৰা তোমাৰেই সৃষ্টি মনোহৰ অসমৰ সুসন্তান তুমি ধন্য কৰিলা অসম ভূমি সৰ্বহাৰাক নেতৃত্ব দিবলৈ হলা বিপ্লৱী ৰাজনীতিক নিজক কৰিলা প্ৰস্তুত জনমভূমিক
সোণপাহি আৰু মিচিং গানে আৰু প্ৰবন্ধ আছিলে তেখেতৰ 20 বছৰ জেল, নাৰীৰ মামীৰ হাৰ, জেল কেছ, আৰু তেখেতৰ আছে এইকেইখন আছে তেখেতৰ ফুলনি ফুলিছে ফুল ৰাউৱা বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হালিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা উৰিছে হালিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে কুকুক গছৰে ডালতে গাইছে কুলিয়ে কুকুক নিজান বননিতে ফুল দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে হাঁহিছে জিৰি জিৰি কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ৰৈ বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল আমি থাকি অসমীয়া অসমীয়া নাইৰে আমি ছোৱালী ধুনীয়া অসমীয়া নাইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া আমি থাকি অসমীয়া অসমীয়াইৰে আমি ছোৱালী ধুনীয়া অসমীয়াইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া ঘূৰি ফুৰে ফুলা ঘৰে শান্তি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে ফুলা ঘৰে শান্তি ছোৱালী ভক্তলিয়ামে ঘৰে আৰে আৰে ৰঙৰে খেলি ফুৰে নাচনি বিজুলী ভক্তলিয়ামে ঘৰে আৰে আৰে ৰঙৰে খেলি ফুৰে নাচনি বিজুলী তিলাই তিলাই ঘূৰি ফুৰে ফুলা ঘৰে শান্তি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে ফুলা ঘৰে শান্তি ছোৱালী মনৰে মনৰীয়া দেখাতে ধুনীয়া দেখি মনৰে মনৰীয়া দেখাতে ধুনীয়া দেখি থমকি থমকি নাচে তাই টিঙত উজলি থমকি থমকি নাচে তাই টিঙত উজলি তিলাই দি ৰঙামণি তাইৰে গাল মণি মুকুট লৰি আভা খালি কৰে ৰাঙলী মুকুট লৰি আভা খালি কৰে ৰাঙলী লাজতে লাজুকি তাই মিচিকি হাঁহিৰে তাই লাজতে লাজুকি তাই মিচিকি হাঁহিৰে পানী বাকিছে নেকি এগিলাচ দিয়া আহে মোকো খাম চাহ খোৱা গিলাচতে খাম দিয়া সেইগিলাচতে চাহ দিলে হ'ল আমাক আমাৰ মানুহখিনি আহোঁতে আহিব দেৰিকে যোৱাৰ সময়ত বা দৌৰা দৌৰি চব গোটেইকেইটাৰে হা গোটেইকেইটাৰে কি দৌৰা দৌৰি ন
ৰাভা দিৱস পালন কৰিলোঁ। মহিলা সমিতি পাপা ঘৰত গৈছে নেকি? তুমি আৰু পাপা ওলাই আহাচোন, বেগটো এই আমাৰ গীতালি মহিলা সমিতি, আমাৰ এইটো মন্দিৰ ন, নামঘৰ নামঘৰ। ৰাতিয়ে হ'ল, দিনত হেৰি কৰিব লাগিছিল। বোলো দিনত উঠাব লাগিছিল, ৰাতিয়ে হ'ল। সেই উঠাওঁতে উঠিলে। কালি য়োগা দিৱসৰ কাৰণে এইবাৰ আমাৰ এনেকুৱা স্পৰ্টিং পিন্ধি এইবিলাক পিন্ধি কিনে লতাশিলত য়োগা হ'ব। যাম আমি, বাবু আৰু মই যাম। স্পৰ্টিংটো অলপ টাইট হৈছে মোৰ তাতে, ভালে লাগিছে কিন্তু পিন্ধি। কালি আৰু এইটো ভিডিঅ' আহিব চাগে য়োগাৰ। মহিলা কমিটিৰ পৰা আহিলোঁ, আহোঁতে তিনিআলিত গৈ কিনে এইটো য়োগাৰ কাৰণে এইটো স্পৰ্টিং দিছে, স্পৰ্টিংটো লৈ আহিলোঁ। স্পৰ্টিংটো পিন্ধি ভালে লাগিছে বাৰু, চাওঁ কালি কি হয়। এইটো স্পৰ্টিংটো, এইটো বাবুৰ স্পৰ্টিং। ইয়াত আপোনাৰ সূৰ্য প্ৰণায়ামৰ ষ্টেপ কিছুমান দিয়া আছে। এইটো হৈছে ফ্ৰণ্ট চাইড। এইটো হৈছে আপোনাৰ বেক চাইডেও এনেকৈ দিয়া আছে। এইটো বাবুৰ হয়, মোৰটোতো বাৰু মই পিন্ধিছোঁ, কেনেকুৱা ভাল লাগিছে নাজানো আৰু টাইট হৈছে স্পৰ্টিংটো। মহিলা কমিটিৰ পৰা আহিলোঁ, আহি কিনে এতিয়া এয়া আমাৰ বোলে আজি ৰুটি খায়, এয়া ৰুটি বনাই আছোঁ। আজি পিছে ৰুটি মই আটাৰ বনোৱা নাই, ময়দাৰে বনাইছোঁ। আলু ভাজিছোঁ, এয়া মই আপোনাৰ সেই ঠাণ্ডা তেলত দি কিনে আলু ভাজোঁ যে, সেনেকৈ ভাজিছোঁ, মানে গৰম তেলত দিয়া নাই আলুখিনি। ভিডিঅ' কৰোঁতে এতিয়া মোৰ ৰুটিয়ে দৈ যাব। খোৱাৰ সময়ত লগ পাই আছোঁ ৰ'ব। পাকঘৰটোতো অৱস্থাই নাই, ৰুটি বনালেতো আৰু চাবই ভাল, ইফালে সিফালে। এয়াহে পাকঘৰৰ অৱস্থা, বাচন বেচিনত বাচন, ইফালে আহিছে আমাৰ ছোৱালী নহয়, বেলেগৰে ছোৱালী, কিন্তু আমাৰো হয়। এয়া বৰষুণত আপোনাৰ কাপোৰ চাওক, ৰছী টানি কাপোৰ মেলি দি থৈ দিছোঁ। উপায় নাই, কাপোৰ নুশুকাই নহ'লে। আৰু মোৰ মানুহটো তাতে সেয়া কি কৰিব আৰু মোবাইল চাই আছে। মোৰ মানুহটোক এতিয়া একো কৈও লাভ নাই, কাণত সেই দুডাল সোমাই থৈ দিছে। আজি কি খাওঁ কি নাখাওঁ, ৰুটি, জিকা চব্জি, শাক, দালি, আলু ভজা, আজি কি খাওঁ। এইকেইটাতো খায়ে আছে, একো মাতবোল নাই। মুখৰ মাতবোল নাই। ইমান কষ্টকৈ বনাই খুৱাইছোঁ, কণীও ভাজি দিছোঁ তোক। দিয়া আৰু একবাৰ দেখাই দিয়াচোন তোমাৰ ৰুটিখন। দিয়া কি কৈছ? বেয়া কিয় পাইছে? তাই ভিডিঅ'টো উঠিব লাজ কৰে। দিয়া আৰু একবাৰ দেখাই দিয়াচোন তোমাৰ ৰুটিখন। দিয়া ব্ৰাছ কৰিব আহিলোঁ, আহি কিনে দেখা পাইছোঁ যে আমাৰ ব্ৰহ্মকমল ফুলি আছে। ৰাতি ভয়ো লাগে, ব্ৰহ্মকমলৰ কাষত বোলে কিবা কিবি আহে, দীঘল জাতীয় বস্তু। কি হ'ল? মাতি আছিলোঁ চাবৰ কাৰণে। কিবা ফুলটো ছিঙি যাব যেন লাগিছে। ফুলটো ছিঙি যাব ন? নহয়, কিবা একদম সেই পাতল হেৰি, সেইফালে কিবা পাতল হেৰি লাগিছে ঠাৰিডাল। মই এনেই একবাৰ ঘূৰাই দিছিলোঁ,
ঘূৰাই দিওঁতে এনেকুৱা লাগিছে ছিঙি যাব নেকি, ভয়তে বাৰু বেছি ঘূৰোৱা নাই। মোৰ ফুলৰ টাবটো সেইকাৰণে আপোনাৰ ৰাভা দিৱস উদযাপন কৰোঁতে হয়তো দেখিছে যে মাইক চাইক নাই। তাৰমানে কি আমাৰ মহিলা কমিটিৰ কিবা কেছ এটা চলি আছিলে, আপোনালোক ইমানখিনি নজনাও বাৰু, যোনে জানেতো জানিবই। মহিলা কমিটি কেছ এটা চলি আছিলে আৰু কেছটোৰ আমাৰ মহিলা কমিটিৰ মানুহখিনি মানে জিকিছে। আৰু মহিলা কমিটিটো আমাৰ এনেই 500মান আছে মানুহ, কিন্তু কিবা কিবি অসুবিধাৰ কাৰণে তেওঁলোকে আহিব পৰা নাই। এনেই বহুত মানুহে হয়, আজি বেছি মানুহ হোৱা নাই। তথাপি যিমানখিনি মানুহ থাকিলেও আমি গোটেইখিনিয়ে বহুতখিনি মানে যিমানখিনি পাৰোঁ সিমানখিনি তেখেতৰ ৰাভা দিৱস মানে উদযাপন কৰিব মানে হেৰি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। আৰু তাত যিখিনি আহে আপোনাৰ ষ্টুডেণ্ট মানে কি, তাত ডান্সৰ ক্লাছ এটা হয়, ক্লাছত যিখিনি আহে ষ্টুডেণ্ট তেওঁলোকৰ মাকো আছিলে জড়িত। গতিকে ভালেই লাগিছে, আমাৰ প্ৰগ্ৰামটো ভালেই গৈছে। আমাৰ মহিলা কমিটিৰ কিবা কিবি বাহিৰৰ কেছো লৈ থাকে। আপোনাৰ কি হ'ল, সোমবাৰেও কিবা এটা কেছত কৈছিলে আৰু তেওঁলোক ডাঙৰ মানুহকেইটা জড়িত আছে যিহেতু, এতিয়া আমি জড়িত নাথাকোঁ, তেওঁলোকে জড়িত থাকিব। কিবা কিবি কেছ থাকিলেও তেওঁলোকে ছল্ভ কৰি দিয়ে, আমি বাৰু নাই সেইবিলাকত। ৰাভা দিৱস আমি উদযাপন কৰিলোঁ, গোটেই সেইখিনিও ভিডিঅ'ত দিলোঁ। ভিডিঅ' আৰু বহুতেই আছিলে, কিন্তু মই বেছিকৈ দিয়া নাই কিয়, যিহেতু ৰাভা দিৱসৰ হেৰি আৰু তেওঁলোকে নৃত্যবিলাক অলপ বেলেগ হেৰিত কৰিলে, মানে বেলেগ গানত কৰিলে, কৰাৰ কাৰণে আৰু মই সেইবিলাক নিদিলোঁ। সেইবিলাক ভিডিঅ' থৈছোঁ, কেতিয়াবা দিম বাৰু। আৰু বেছি দীঘল নকৰোঁ আৰু ভাত তাত খাই ব্ৰাছ চাছ কৰি শুব আহিলোঁ। কালি ৰাতিপুৱা অলপ সোনকালে উঠিব লাগিব, কিয়নো কালি আপোনাৰ 21 জুন য়োগা দিৱস। গতিকে ল'ৰাৰ মই য়োগা দিৱসতো যাম, গতিকে অলপ সোনকালে শুম। ৰাতিপুৱা 4:30মানত উঠিবই লাগিব কিজানি। ঠিক আছে দিয়ক, ভিডিঅ'টো যদি ভাল পায়, চাই কিনে অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। ঠিক আছে দিয়ক, গুড নাইট।